हेलो गाइस की खबर मोर खबर ভাল অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছো জনপ্ৰিয় ধাৰাবাহিক বেহাৰবাৰী আউটপোষ্টৰ প্ৰীতম ছাৰৰ খবৰটো আপোনালোকে পালেনে এই মাত্ৰ আহিল প্ৰীতম ছাৰৰ এসআই ছাৰৰ অতি ডাঙৰ ভাল খবৰ হয় বন্ধু বান্ধৱীসকল এই ভাল খবৰটো পাই তেওঁৰ বন্ধু বান্ধৱীসকল আৰু তেওঁৰ অনুৰাগীসকলে অতিকৈ আনন্দিত হৈছে অৰ্থাৎ এসআই প্ৰীতম ছাৰৰ এই ভাল খবৰটোনো কি এই জানিবলৈ মোৰ এই ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে সম্পূৰ্ণকৈ চাব তো ব্লগ ভিডিঅ'টো আৰম্ভ কৰোঁ ভ্ৰাম্যমান থিয়েটাৰৰ চুক্তিবদ্ধ হোৱাৰ বাবে বিগত বৰ্ষত জনপ্ৰিয় ধাৰাবাহিক বেহাৰবাৰী আউটপোষ্ট ত্যাগ কৰিছিল অভিনেতাগৰাকীয়ে আৰু দৰ্শকে প্ৰীতম বৰুৱাক অৰ্থাৎ এসআই খাৰঘৰীয়া অভিনয় চাবলৈ আগ্ৰহী হৈ আছিল তেখেতৰ ভাল খবৰটো হ'ল পুনৰ বেহাৰবাৰী আউটপোষ্টলৈ আকৌ ঘূৰি আহিল অভিনেতা প্ৰীতম বৰুৱা ছাৰ অৰ্থাৎ আপোনালোকে পুনৰবাৰ বেহাৰবাৰী আউটপোষ্টৰ প্ৰীতম বৰুৱা ছাৰ অৰ্থাৎ এসআই ছাৰক দেখা পাব সঁচাকৈ এই খবৰটো পাই খুবেই ভাল লাগিল নহয়নে আৰু সামাজিক মাধ্যমত এটি বিশেষ পোষ্ট শ্বেয়াৰ কৰিছে আৰু তেওঁ সামাজিক মাধ্যমত তেওঁ বিশেষ পোষ্ট শ্বেয়াৰ কৰিছে আৰু তেওঁ সামাজিক মাধ্যমত শ্বেয়াৰ কৰিছে আই এম বেক বেহাৰবাৰী আউটপোষ্ট নিউ লুক সঁচাকৈ এই খবৰটো পাই বহুতে ভাল লাগিল আৰু তেখেতৰ অনুৰাগীসকলে বহুতো আনন্দিত হৈছে আৰু আপোনালোকে প্ৰীতম ছাৰৰ এই অভিনয়টো চাই কোনে কোনে ভাল পায় প্লিজ আপোনালোকে কমেণ্ট কৰি জনাবচোন আৰু আপোনালোকে মোৰ এই ভিডিঅ'টো চাই ভাল পালে যদি আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব